মূৰ্খ বুলি কৈছোঁ, মূৰ্খ শুনিবি। হিমন্ত বিশ্ব শৰ্মা বিজেপিত জইন নকৰাৰ আগত সৰ্বানন্দ সোণোৱালে মেলে মিটিঙে ডিঙি শিৰ ফুলাই ফুলাই দিয়া ভাষণবিলাক শুনিবি। কি চিঞৰিছিলে মিটিংবিলাকত যে ৰাইজ, অসমত যদি অনাগত দিনত বিজেপি চৰকাৰ হয় তেতিয়াহ'লে সৰ্বপ্ৰথম কাম হ'ব হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দুৰ্নীতি পৰ্বতসমূহ দুৰ্নীতিৰ তদন্ত কৰা। সেই চিঞৰিয়ে বিজেপিত জইন কৰালে আৰু তাৰ পাছতে 5 বছৰৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক পিঠি ফালৰ পৰা ডেগাৰ ভৰাই দিলে। সেইজনে তহঁতৰ কাৰণে সৰ্বশ্ৰেষ্ঠ ব্যক্তি। কালি কি ক'লে, কালি পৰহি এইকেইদিন কি ক'লে, মিয়াকে গোটেই চিঞৰি থাকিলে, সদায় চিঞৰি থাকিলে আৰু কেইজনমান জাতীয়তাবাদীৰ নামত কলংক কেইটামানে মিয়া খেদিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া অক্সিজেন লৈ পেলাই জীয়াই থকা কেইটামানে তাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সুৰতে সুৰ মিলাই পেলাই চাবি দিয়া পুতলা হৈ মিয়া খেদিবলৈ তালফাল লগালে। কিন্তু কালি পৰহি কি ক'লে, AIDFৰ ভোট লৈ পেলাই ৰাজ্যসভালৈ মানুহ পঠিয়ালে। তাৰপিছত কি ক'লে যে মিয়া আমাৰ শত্ৰু নহয়। এই ব্যক্তিজনে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ মাতৃকো বন্ধকত থ'বলৈ কুণ্ঠাবোধ নকৰে। অসমখনো মাতৃ, কিন্তু মোৰ হওক বেলেগৰ হওক অসমখনো মাতৃ আৰু অসমখনক বন্ধকতেই থৈ আছে। আজি আঁচনি বিলাই আছে ধাৰ লৈ, সেয়া বন্ধক দিয়াই হৈছে। আৰু কেইটামান ফেক একাউণ্টৰ পৰা মোক লিখিছে যে ফুটনি, জেল যোৱা, কিবা কিবি অনেক এনেকুৱা, কিন্তু নিজৰ পৰিচয় দি পেলাই সমালোচনা কৰিবলৈ বা তৰ্ক কৰিবলৈ সাহস নাই। হেৰৌ জাৰজক নিজৰ পৰিচয় দি তৰ্কাতৰ্কি কৰিবি, সমালোচনাত ভাগ ল'বি মোৰ লগত, অকাত আছে যদি অলপ অধ্যয়ন কৰিবি। হত পৃথিৱীত আজি নহয়, চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন দেশত হঠকাৰী সিদ্ধান্ত লওঁতে বিভিন্নজন বিপ্লৱীৰ জন্ম হৈছে, বিভিন্নজন বিপ্লৱীয়ে মাত মাতিছে আৰু সেইসকলক শাসকীয় চৰকাৰখনে নিৰ্যাতন কৰাটো স্বাভাৱিক কথা। নেলছন মেণ্ডেলা, চে গুৰাভা, পল ৰবচন, আব্ৰাহাম লিংকন, এই ব্যক্তিসকলৰ নাম শুনিছ। হয়তো তহঁতি যথামূৰ্খ যে বিষ্ণু ৰাভা নামো শুনি পোৱা নাই চাগে, বা শুনিলেও তেখেতৰ বিষয়ে জানো, অকল গান লিখা মানুহ বুলিহে তহঁতি জানো চাগে, শিল্পী বুলিহে জানো। কিন্তু বিষ্ণু ৰাভা শিল্পীৰ ওপৰত এজন বিপ্লৱী হয়, যিজনক ডিঙিত শিকলি লগাই চোচৰাইছিলে গাড়ীৰ পিছত বান্ধি। আৰু লাষ্ট অসমত জুবিন গাৰ্গ ডাঙৰীয়াক অকল গান ভাল পোৱাৰ কাৰণে ৰাইজে ইমান হিয়াধুনি ভাল নাপায়, হিয়াধুনি মৰম দিয়া নাই। জুবিন গাৰ্গ কণ্ঠশিল্পীৰ উপৰিও, গীতিকাৰ মিউজিচিয়ানৰ উপৰিও তেখেত এজন বিপ্লৱী হয়, অসমৰ প্ৰতিটো সমস্যাৰ ওপৰত মাত মাতি থকা ব্যক্তি। আৰু তেখেতক সেইটো কাৰণে বাটৰ কাঁইত অঁতৰাই দিলে। আজি 170 দিন হ'ল জুবিন গাৰ্গক ন্যায় দিব নাই পৰা। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট বনালে। কি কৰিবলৈ বনালে সেইখন? কি লাভ আছে? এবছৰত 365 দিন, 365 দিনৰ কোৰ্ট বন্ধ থাকে 65 দিন, 300 দিন চাগে কেতিয়াবাতো 300 দিনতকৈও কম খোলা থাকে মহামান্য আদালত। আৰু সেই 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটখন পঢ়িবলৈ বা কোৰ্টত বিচাৰ চলিবলৈ কিমান দিন লাগিব, কিমান দীঘলীয়া প্ৰচেছ লাগিব, আৰু 5 বছৰতো নহ'ব। এই বিজেপি চৰকাৰ দিনত অভিনীলক হত্যা কৰিলে, জোনমণি ৰাভাক হত্যা কৰিলে, অনিমেষ ভূঞাক হত্যা কৰিলে, লাষ্ট জুবিন গাৰ্গক হত্যা কৰিলে। কোনোবাই ন্যায় পাইছে? নাই পোৱা। গতিকে যিবিলাক হোৱাৰ কথা সেই কথাখিনিত মাত মাতিমেই। আৰু কেইটামানক কৈছোঁ, যিকেইটাই মই ঘৰ বনোৱা নাই সেইটোক লৈ পেলাই সমালোচনা কৰক, অলপ জানি বুজি কবি। মই তহঁতৰ গতে সুবিধাবাদী চোৱা চেলেকা নহয়, সেইকাৰণে হয় ঘৰটো নাই বনাব পৰা নাই। যদি সুবিধা টোপ গিলিলোহেঁতেন কাহানি বাই মই এটা বিল্ডিং বনাই ৰাখিব পাৰিলোহেঁতেন, কিন্তু ৰাইজৰ তেজ নাখাওঁ মই কেতিয়াও। এই জেলৰ পৰা অহাৰ পিছতো টোপ গিলিব পাৰিলোহেঁতেন, সেইখিনি পাইছোঁ। কিন্তু মোক আজি ৰাইজে চিনি পাইছে, ৰাইজৰ কাৰণে মাত মতা এজন যুৱক হিচাপে, সেইকাৰণে মই কোনোদিন নিজক বিক্ৰী কৰা নাই। আৰু জন্মগত যুঁজাৰু, 12 বছৰ বয়সৰ পৰা পিঠিত ভাৰ লৈ বজাৰ কৰিছোঁ, ঘৰৰ দায়িত্ব 13 বছৰ বয়সৰ পৰা লৈছোঁ, আৰু আজিও তেনেকৈ চলি আছোঁ। নাইকিয়া হৈছে, কেতিয়াবা ধাৰ লৈ চলিছোঁ, কিন্তু ভিক্ষা কৰা নাই কাৰো ওচৰত। আৰু সুবিধাবাদী হৈ নিজক বিক্ৰী কৰা নাই কোনো ৰাজনীতিকৰ ওচৰত।
তহঁতি যিজন মুখ্যমন্ত্ৰীক সৰ্বশ্ৰেষ্ঠ কিবা কিবি ঢেৰ বিভূষণ দিয়, মোৰ মতে সেইজন হ'ল অসমৰ আটাইতকৈ কলংকিত ব্যক্তি। নিজৰ সুবিধাৰ কাৰণে সাপেও ইমান মুঠ নসলায়, সেইজনে যিমান মুঠ সলায়। অলপ ইতিহাস পঢ়িবি, তাৰপিছত কথা পাতিবলৈ আহিবি। ধন্যবাদ। জয় অসম। বৃহত্তৰ অসমীয়া যুৱ মঞ্চ জিন্দাবাদ। এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সেইসকল মানুহৰ কাৰণে যিসকল ব্যক্তিয়ে মই জেল যোৱাৰ কথা লৈ পেলাই সমালোচনা কৰে, ফেচবুকত ভুৱা একাউণ্ট খুলি তৰ্ক কৰে, সেই জাৰজসকলৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। হেৰৌ, তহঁতৰ যদি নিজৰ পৰিচয় দি পেলাই কথা ক'বলৈ তহঁতৰ সাহস নাই, কিয় আহ? কুকুৰৰ দৰে ভুকিবলৈ কিয় আহ? তহঁতে জাৰজ নে কি? জাৰজকেইটাইহে নিজৰ পৰিচয় লুকুৱাই ৰাখে। সমালোচনা কৰিবলৈ অধ্যয়ন কৰিব লাগে, কিন্তু অন্ধভক্ত হ'বলৈ, পোকৰ ধোৱাবলৈ অধ্যয়ন কৰিব নালাগে। চৰ লাঠি খাই তেনেকেই চলি থাকিব পাৰে, সেইকেইটাকে কয় পোকৰ ধোৱা। গম পাওঁ? আৰু মোক যিখিনি মানুহে হাঁহি আছে জেল যোৱালৈ, আজি কৈছোঁ শুন, তহঁতি ডাইৰেক্ট কৈছোঁ বিজেপি বুলি, বিজেপিৰ যিখিনি মানুহে হাঁহৰ সমালোচনা কৰ, সেই মানুহখিনিক কৈছোঁ, তহঁতি যিজন মানুহক হৰ্তা বিধতা বুলি ভাব, সেই মানুহজনে 1992 চনত কিয় কংগ্ৰেছ জইন কৰিছিলে জান? আজি যিজন অসমৰ তহঁতৰ কাৰণে সৰ্বশ্ৰেষ্ঠ ব্যক্তি, আমাৰ কাৰণে নহয়, মই নাভাবোঁ সৰ্বশ্ৰেষ্ঠ ব্যক্তি বুলি, তহঁতি ভাব। 1992 চনত এটা হত্যা গোচৰ আছিলে, সেই হত্যা গোচৰত জেল যোৱা ভয়ত তেতিয়াৰ প্ৰভাৱশালী কংগ্ৰেছৰ নেতা হিতেশ্বৰ শইকীয়া ভৰিত পৰি একে ৰাতিতে বিয়াগুম কংগ্ৰেছী হৈছিলে। কিন্তু মই জুবিনদাৰ ন্যায়ৰ কাৰণে প্ৰতিবাদ কৰি জেললৈ গৈছোঁ, কাৰো ভৰিত পৰি বাচি অহা নাই। সৎ সাহস আছে, প্ৰতিবাদ কৰিছোঁ, জেলৰ পৰা ওলাই হৈ প্ৰতিটো কথাত মাত দি আছোঁ। আৰু শুনি ল, বিজেপিৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিলে তহঁতৰ এটা IT চেল নে কি চেল কয় মই নাজানো, কি সেইবিলাক, তহঁতৰ এটাই ধাৰণা কংগ্ৰেছী বুলি কওঁ। অসমত জনপ্ৰতিনিধি, বিধায়কেই হওক বা মন্ত্ৰীয়ে হওক, জনপ্ৰতিনিধিসকলে দৰমহা লয় আৰু জনতাই তেওঁলোকক 5 বছৰৰ কাৰণে নিৰ্বাচন কৰে। সেই ব্যক্তিসকলক সমালোচনা কৰাৰ অধিকাৰ অসমৰ প্ৰতিজন ব্যক্তিৰ আছে। গম পালি? কাৰণ ৰাইজৰ কৰ কাটলেৰে দৰমহা লয় সেই ব্যক্তিসকলে, আৰু তেওঁলোকে যদি বেয়া কাম কৰে মানুহে সমালোচনা কৰিবই। মই হ'লেও কৰিম, বেলেগেও কৰিব, সমালোচনা কৰিবই। তহঁতি শুনিব নোৱাৰিলে কাণত সোপা দি থবি, নাচাবি, কথা সিমানেই।